আনন্দৰাম বৰুৱা একাডেমীয়ে খেলা ৰঙে অতিক্ৰম কৰিছে দিনবোৰ আৰু আগন্তুক বৰ্ষত আনন্দৰাম বৰুৱা একাডেমী বিশ্ববিদ্যালয়ৰ প্ৰস্তুতি লৈছে। এই সময়তে কোনো দুষ্টচক্ৰই এক অপপ্ৰচাৰ উলিয়াইছে আৰু এই অপপ্ৰচাৰ আমি নিন্দা কৰিছোঁ, ঘৃণা কৰিছোঁ। কাৰণ বজালীত সগৌৰৱে আনন্দৰাম বৰুৱা একাডেমী থিয় হৈ থাকিব আৰু ইয়াৰ কোনো ব্যক্তি নেতৃত্বটো বদলোৱাৰ প্ৰশ্নই নাই, কোনো ব্যক্তি চেঞ্জ হোৱাৰ প্ৰশ্ন আহিব নোৱাৰে। আনন্দৰাম বৰুৱা একাডেমী এডমিশ্যনৰ আগে আগে প্ৰতি বছৰে এনেধৰণৰ দুই এক ঘৃণনীয় মন্তব্য কৰা দেখা যায় আৰু এই দুষ্টচক্ৰক আমি সকীয়াই দিছোঁ। পৰৱৰ্তী পৰ্যায়ত এনে কথাৰ পৰা তেওঁলোক বিৰত থাকক। আনন্দৰাম বৰুৱা একাডেমীৰ শৈক্ষিক দিশ অতি উন্নত হৈ আছে, তাৰ বাবে ঈৰ্ষান্বিত হৈ কোনোবাই এই কাম কৰিব পাৰে বুলি আমি বিশ্বাস কৰিছোঁ। কাৰণ আনন্দৰাম বৰুৱা একাডেমীৰ ভিতৰ চলাত এনে কোনো কথাই আলোচনা হোৱা নাই আৰু এই কথা আমি অজ্ঞ। মাত্ৰ অপপ্ৰচাৰ ইমান বেছি হাৰত কৰিছে, যাক শুনি আমাৰ দুখ লাগিছে, লাজ লাগিছে আৰু আমি ঘৃণা কৰিছোঁ।